Jai Hind students, আজিৰ ক্লাছত আমি ক্লাস 6 ৰ ইংলিছৰ প্ৰথম লেসনটো চাম ঠিক আছে প্ৰথমতে এটা কথাটো কৈ দিও যে ইটো আজি যে আমাৰ ক্লাসটো আছে ইতে যে নতুন আমাৰ কিতাপ আহিছে এনইপি মতে যে 2020 এনইপি মতে যে নতুন ক্লাস 6 ৰ বুকস বিলাক চেঞ্জ কৰিছে হা সেশন 2025 ৰ পৰা 26 লৈ যি আপোনাৰ সেশন আছে তাৰে কাৰণে ক্লাস 6 ৰ যে বুকস চেঞ্জ কৰিছে নহয় তাৰে ইংলিছৰ আজি মই প্ৰথম লেসনটো চাম ওকে এটো আপোনাৰ নতুনকে আহিছে ঠিক আছে পোয়েমৰ নামটো আছে আফটারনুন অন এ হিল ঠিক আছে পোয়েমৰ নামটো কি আছে আফটারনুন অন এ হিল ইয়াতে প্ৰথম কোশ্চেনটো দিছে লুক এট দ্য পিকচাৰ্স ওকে ইয়াতে আমি আজি কোশ্চেনটো চাম আলোচনা কৰিম আজি ক্লাছত ক্লাস 6 ৰ প্ৰথম লেসন এটো एक्चुअली এটা পোয়েম হয় but before starting my class welcome to my youtube channel exam jyoti and let's start a class with today's first lesson okay that is afternoon on a hill so yete prothomate koise look at the pictures eta pictures বিলাক দিয়া আছে কেটামান so which one have you seen in real life কোনটো আপনি real life মানে আপনি দেখা পাইছে বস্তুটো তাকে টিক কৰিব দিছে in the circle দিয়া আছে না তাতে আপনার টিক কৰিব দিছে সি মানে নদী সরি সাগরটো বুলি কয় সি মানে কি সাগর আপোনালোকে জানে রিভার মানে কি নদী আৰু সি দিছে মানে সাগরটো আমাৰ মই মানে এক্সপেক্ট কৰো যে উইদিন আসাম যদি আপোনালোকে আছে আৰু বাহিৰলৈ যদি যোৱা নাই তেনেহলে আপুনি সি মানে চাবলৈ পোৱা নাই ওকে বাট যদি বাহিৰত গৈছে তো চাবও পাৰে সাউথৰ ফালে যদি গৈছে তে সি তো মই ইয়াতে ক্ৰস সাইন কৰি দিও মই মানে যদি আপোনালোকে দেখছে তে আপোনালোকে নিজৰ কিতাপত টিক দিব পাৰে ওকে আৰু হিল তো আপোনালোকে দেখছে আমাৰ কামাখ্যা মন্দিৰৰ যে পাহাৰটো আছে ডিজাৰ্ট আপোনালোকে চাব পৰা নাই এটো ক্ৰস কৰি দিছো ৰিভাৰ নদীটো দেখিছে আপোনালোকে হয়নে নদীতে ৰাইট সাইড দিছো মই ঠিক আছে अगेन ইয়াতে চাওকচোন ক্লাউড আছে ক্লাউড মেঘ জানে এটো বস্তু এটোতে দেখছে ক্লিফ পাহাৰৰ ওপৰ একেবাৰে ৰেঞ্জটো কি বুলি কয় ক্লিফ বুলি কয় যেনে এটো পাহাৰ আছে এটো যে আছে নহয় ক্লিফ ইয়াক আমি কম ঠিক আছে সো এইবিলাক আপোনালোকে দেখছে আই থিংক এই কাৰণে এইবিলাক মই টিক কৰিছো এই দুটা মই ক্ৰস কৰিছো ওকে সি এন্ড ডিজার্ট এতিয়া চাওকচোন ইয়াতে মই আফটারনুন অন এ হিল এটো আমাৰ পোয়েমৰ নামটো আছে সো ইয়াতে পোয়েমটো কি কৈছে নো আই উইল বি দ্য গ্লেডেস্ট থিং হা গ্লেডেস্ট মানে কি গ্লেডেস্ট টু ইজ এ গ্লেডৰ সুপারলেটিভ ডিগ্ৰী গ্লেড হল ওকে এটো হল গ্লেড তাৰপিছত কি হ'ব গ্লেডাৰ এটো হল আপনার কি কম্পারেটিভ ডিগ্রি আৰু গ্লেডেস্ট এটো হল সুপারলেটিভ ডিগ্রি ঠিক আছে এটো যাব কম্পারেটিভ ওকে এটো যাব কি সুপারলেটিভ ঠিক আছে সো ইয়াতে আই উইল বি দ্য গ্লেডেস্ট গ্লেড মানে কি হ্যাপি হওয়া গ্লেড মানে কি নো হ্যাপি ওকে সো আই উইল বি দ্য গ্লেডেস্ট থিং হে গ্লেডেস্ট মানে কি হ'ব হ্যাপিয়েস্ট ইয়াৰ মিনিং কি হ'ব হ্যাপিয়েস্ট ওকে সো আন্ডার দ্য সান মানে ঠিক সূৰ্যৰ তলত মই বহি মানে থৈ মই পুৰা যাব পাৰিছো মই বহুত হ্যাপি আছো ওকে আই উইল টাচ 100 ফ্লাৱাৰ্স মই মানে 100টা মান মানে একচুয়ালি 100 মানে বস্তু বুজাইছে কিনো ইননামেৰেবল 100 মানে কি বুজাইছে ইননামেৰেবল মানে বহুত কেইটা ফ্লাৱাৰ্স মানে ফুল কেইটা চাব পাৰিছে আই উইল টাচ ইট ওকে মই টাচ কৰিম বাট আই নট পিক ওয়ান মই কিন্তু এটা ফুল মানে হাতেদি মানে লৈ নাহো ওকে ইয়াতে মই কোনে আছিনো পয়েট এডনা সেন্ট ভিনসেন্ট মিলে ঠিক আছে পয়েটৰ নাম কি আছে এডনা সেন্ট ভিনসেন্ট মিলে ঠিক আছে এই ব্ল্যাক বস্তু টাইমে কৈ আছে কথাবিলাক so I will look at cliffs and clouds with quiet eyes watch the wind blows down the grass and the grass rise এতে কি কৈছে যে মানে পয়েট জনি বহুত ধুনিয়াকে ক্লিফ ব্ল্যাক চাব ক্লাউডস মেঘ ব্ল্যাক চাব with quiet eyes মানে ধুনিয়াকে শান্ত মতে চকু দি চাব wind মানে বতাহ আপোনালোকে জানে এটো wind মানে কিনো বতাহ ওকে সো যেতিয়া বতাহ আহে এই গ্ৰাছ বিলাক যে আছে এনেকে নামি দিয়ে নহয় তাকে বুজাইছে বো ডাউন মানে তলৰ ফালে হৈ গৈছে গ্ৰাসেস বিলাক মানে ঘাঁ বিলাক নহয় and the grass rise and যেতিয়া বতাহটো গুছি মানে ওপৰ হেফালে যায় আকৌ গ্ৰাসেস বিলাক উঠি দিয়ে হা and when lights begin to show up from the town যেতিয়া টাউনৰ ফালৰ পৰা যেতিয়া পোহৰটো আহে হা ৰশ্মিটো আহে I will mark which must be mine and then start out so মই যেতিয়া মার্ক কৰো মার্ক মানে মই যেতিয়া চাও যে এই লাইটটো যে আছে মোৰ ঘৰ মানে কি টাউনৰ মোৰ ঘৰ এফালে দি আহি আছে নহয় আৰু তেতিয়া মই
কি কৰো and then I start down মানে start down মানে কি এতিয়া আকৌ ঘুৰি পেলি ঘৰলৈ যাওঁ so this is the actual meaning of the poem afternoon on a hill ঠিক আছে মই পয়েমটো ধুনীয়াকৈ আপোনাক বুজাই দিছো বস্তুবিলাক কেনেকৈ কি বুজাইছে ইয়াতে afternoon on a hill এতিয়া আমি ইয়াতে চাওকচোন অলপ about the poet আছে poet জনী যে আছে Vincent Millay she is an American poet and dramatist she was born on Feb 22 1892 and she won the prestigious Pulitzer Prize okay for poetry so Pulitzer Prize paise and she died on 1950 October 19 her notable works are A Few Figs from Thistles নহয় Ballad of Heart Weaver etc these are her famous works notable works okay next আমি এতিয়া অলপ word meanings বিলাক চাওঁ word meanings টো এতিয়া চাওকচোন কি দিছে gladdest মানে happiest এই মাত্ৰ অলপ কৈছিলো next cliff high areas of rock with a very steep side নহয় often at the edge of the sea or ocean so ডাঙৰ ডাঙৰ শিলৰ আপোনাৰ কথা কৈছে যাৰ মানে steep side sharp মানে জায়গাটো য'ত আছে rock বিলাকৰ rocks হওক পাহাৰ যি আছে তাৰে cliffৰ কথা কৈছে edge of the sea or ocean সাগৰ বা oceanৰ সাইডত edge মানে কি এইটো edge নহয় এইটো edge এই কাষৰ জায়গাটো edge বুলি কয় ঠিক আছে কাষ যা কয় আমি অসমীয়াত okay so that এইটো কি বুজায় cliff again mark মানে to show the position of something mark মানে কিবা এটা বস্তু দেখুৱাই আছে এইটো mark কৰা বুজায় এতিয়া আমি question answer চাম প্ৰথম questionটো এতে দিছে what are the few things প্ৰথম question এইটো আছে what are the few things that the poet will see while standing on a hill in the afternoon okay so ইয়াতে মই directly ইয়াৰে answer টো দি আছো answer টো চাবচোন আপোনালোকে ঠিক আছে ইয়াতে মই directly আপোনালোকক answer টো provide কৰি আছো so just look at it প্ৰথম question টো আছে what are the few things that a poet will see while standing on a hill in the afternoon নহয় so answer to rightly ধুনীয়াকৈ লিখি লব the few things that the poet will see while standing on a hill in the afternoon are flowers grass and light প্ৰথম ইয়াতে তিনটা প্যাৰাগ্ৰাফ আছে so প্ৰথম প্যাৰাগ্ৰাফত আপোনাৰ ফ্লাৱাৰ্ছৰ কথা কৈছে সেকেন্ড প্যাৰাগ্ৰাফত আপোনাৰ wind বা গ্ৰাছৰ কথা কৈছে okay and third প্যাৰাগ্ৰাফত লাইটৰ কথা কৈছে ঠিক আছে এই মাত্ৰ মই বুজাই দিছিলো আপোনালোকক so these are the few things that are mentioned in the poem by the poet okay next question to say when will the grass bow down and rise again grass to ketia nami diye aru uthi aahe so the grass will bow down when the wind blows and rise again the next moment again ako all episode ki hoy uthi diye grasses bilak ঘাস ঠিক আছে next আছে what will the poet do on the hill in the afternoon so t to capital দিব the poet will climb the hill in the afternoon মানে poet কি কৰিব খুজিছে so the poet want to climb the hill যে আছে এটো উঠিব খুজিছে in the afternoon okay next d number প্রশ্নটো যে আছে এটো চাওকচোন when will the poet go home okay when will the poet go home so the poet will identify the light that belongs to her place and return home okay poet agote light kor pora aise identify koribo khujise jodi tar mane nijor jagar pora belong kori and jete sabo je light to joli gose moi etia nijor ghorloi ja aru thik ase so je etu loike moi yate saita amar proshno disu thik ase yare pisot আমি ই নাম্বার প্রশ্নটো চাম why do you think that the poet will not pick any flowers আপনি কিয় ভাবিছে যে poet জনী flowers মানে এটা ফুল মানে হাতেৰে চিঙি টিঙি লৈ না যায় কিয় so I think এটো মানে মোৰ হিচাপত answer দিছো I think that the poet will not pick any flowers because she feels glad to see and touch the innumerable flowers rather than picking it so তাও মানে বেছি ভাল পায় চুৱাটো ফুলকেটা touch কৰাটো okay but হাতেদি চিঙি টিঙি এবাৰটো বেছি ভাল নাপায় okay so she feels glad to see and touch the innumerable flowers okay she feels glad to see and touch the innumerable flowers rather than picking it okay so ধুনীয়াকৈ আনসাৰবোৰ লিখি লব ইয়াতে মই পাঁচটা প্ৰশ্ন প্ৰোভাইড কৰিছো আপোনালোকক ঠিক আছে এতিয়া আমি ইয়াতে কোৱেশ্চন আনসাৰ তো মোৰ হৈ গল পাঁচটা মান ঠিক আছে এই পাঁচটা লৈকে মোৰ প্ৰশ্ন গিটা হৈছে ঠিক আছে নেক্সট ইয়াতে হুদিছে কোৱেশ্চন নম্বৰ 2 কি হুদিছে রাইট ডাউন দ্য স্ট্যান্জা ফ্রম দ্য পোয়েম দ্যাট ইউ লাইক দ্য মোস্ট ইয়াতে তিনটা মান স্ট্যান্জা দিয়া আছে এই তিনটাৰ পৰা আপুনি কোনটো মানে বেছি স্ট্যান্জাটো ভাল পাইছে ঠিক আছে
ইয়াতে যে দিছে আপোনাৰ ষ্টেঞ্জা টু 3টা মান কোনটো আপুনি বেছি ভাল পাইছে সো মোৰ হিচাপত মই এই প্ৰথম ষ্টেঞ্জা যে আছে নহয় হেতু মই বেছি ভাল পাইছো ফ্লাৱাৰ্স থকা ষ্টেঞ্জাটো কাৰণ ফ্লাৱাৰ্স মই চাই বহুত ভাল পাম okay so according to me first stanza will be the most মানে liked one okay so he gotike moi likhsu first paragraph okay jodi apni belik paragraph mane beshi bhal paise you can write that one also thik ase I will be the greatest thing under the sun I will touch 100 flowers and not pick one okay etu prothom stanza to moi beshi bhal paise goti etu likhi disu moi ha next question number 2 number to sorry 3 number to sabuse ki koise I read the following explanation of the 3 stanzas of the poem given below identify and write the stanza number next to each explanation so yete apnar yete stanza meaning to bujai dise ha tinta stanza ar yete apnalokok ki koribo dise prothom kontu stanza hoy hetu apna identify koribo dise okay so first stanza to flowers thaka asil so etu hobo first stanza that poet will climb a hill in the afternoon she will be happy to do so she will see and touch the flowers that are in abundance in the hill okay and but she will not pick a single flower so it will first stanza second stanza to above pratham two the poet will look at cliffs and clouds and watch how the grass goes down because of the wind and rises again the next moment etu second stanza hobo and third stanza to hobo apnar this one the lights will begin to show up from the town when it gets dark okay and the poet will identify the light that belongs to her place and return home etu hobo third stanza ঠিক আছে ধুনীয়াকে মার্ক কৰি দিব next আমি question number 4 to some match koribo dise yete match to ki hobo the poet will be on a hill in the afternoon okay next a lot of flowers are in the hill okay the grass goes down and rises again because of wind okay and lights show up from the town so town or phale dekhi hoise lights bile ahi ase okay etu question number 4 dhuniake match kori dibo ইয়াৰ পিছত মই নেক্সট কোৱেশ্চনটো চাও এইটো কোৱেশ্চনটো 5 নম্বৰ যে আছে গ্ৰুপ ওয়ার্ক আছে এইটো আপোনালোক নিজে কৰিব ইয়াতে শেয়াৰ উইথ ইউৰ ফ্ৰেণ্ডছ ইন দ্য ক্লাছ দিছে এইটো ইউ ক্যান ডু ইট yourself okay and next টাইমিং ওয়ার্ডস আছে টাইমিং ওয়ার্ডস মানে বুজি পাইছে যে আপনার যে পোয়েম থাকে নহয় পোয়েমৰ যে এইটো আছে যেনেকে সানৰ টাইমিং ওয়ার্ড কি হ'ব 1 হ'ব okay eyes rise okay town down okay এইবিলাক কি হৈ যাব ইয়াৰ টাইমিং ওয়ার্ডস হ'ব সো ইয়াতে দিছে যেনেকে ব্রাউনৰ ওয়ার্ড রাইমিং ওয়ার্ডস কি হ'ব পাৰে সো মই পোয়েমৰ পৰা মানে তুলিছো টাউন এটো টাউন আছে নহয় টাউন ডাউন এই দুটা হল ব্রাউনৰ রাইমিং ওয়ার্ডস স্কাইজৰ রাইমিং ওয়ার্ডস কোনটো হ'ব আইজ আৰু রাইজ ওকে নেক্সট রানৰ হ'ব কি সান এন্ড ওয়ান ওকে ধুনীয়াকে লিখি লব এইবিলাক হৈছে রাইমিং ওয়ার্ডস ঠিক আছে নেক্সট আছে আমাৰ ইংলিশত এটা পোয়েম লিখাতে আপনার কি হয় এটা মানে কি বুলি কয় এটা স্পেশাল বস্তু থাকে যাক আমি কি বুলি কওঁ এলিটাৰেশন এটো এটা লিটাৰেৰী ডিভাইস হয় এটো কি নাম এলিটাৰেশন মানে যেতিয়া আপনার প্রথম শব্দটো রিপিট হয় হ্যাঁ যেনে কি এটা চাওকচোন cliffs and clouds c ate ase w what's the wind mark which must be mine ete mm সব রিপিট হৈ আছে হেনেকৈ আমি ডিভাইসক কি বুলি কওঁ alliteration বুলি কওঁ কি বুলি কওঁ alliteration so it is a literary device it is a repetition okay it is the repetition of consonant sounds at the beginning of two or more words okay so that is called alliteration ইয়াতে কেইটামান alliteration নিজে লিখিব দিছে so one is done for you প্ৰথম টু কৰি দিছে tall towers মই next দিছো big bell আপোনালোকে বেলেগো লিখিব পাৰে c number দিছো fancy flowers f same আছে না okay fancy flowers seven sisters ss okay so ধুনীয়াকে এইটাও আমাৰ কি হয় alliteration হয় আপোনালোকে লিখিব পাৰিব ধুনীয়াকে okay next আপনার question number 8 to 8 number to চাওকচোন কি কৈছে ইয়াতে I will be the gladdiest thing under the sun etu to apnar poemer prothom line to ase so these two lines from the poem say that nature gives happiness to the poet and nature both happy hoise poet jodi both happy hoise because of nature okay so besides happiness nature gives a lot of other things so what are these আপনারা আরো কে লিখিব পারে যার কারণে আমি নেচারের পৰা পাব পাৰো so those are what fresh air মানে ধুনিয়া এটা ফ্রেশ বতাহ পাও healthy environment এটা পাও ঠিক আছে and next beauty of what nature ঠিক আছে এটুতে দিব পারে fresh air okay
হেলদি এনভাইৰনমেন্ট ইয়াৰে স্পেলিংছ বিলাক চাই ল'ব ধুনীয়াকে চাব পাৰিছে নহয় HEALTHY healthy ENVIRONMENT environment okay beauty of nature beauty 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 of nature NATURE okay spellings ভুল নকৰিব সেইকাৰণে মই spellings টো মাতি দিছো মুখেদি এতিয়া ইয়াতে এটা হে আছে watch the wind blow down the grass and grass rise so nature টো আপোনাক কি কৰিব দিছে observe কৰিব দিছে ঠিক আছে so the poet derives immense pleasure by looking at nature so observe nature around you and what attracts to share with your friend এটা আপনি share কৰিব দিছে with your friend so you can do it yourself okay যে আপনি নিজৰ ফ্ৰেণ্ডৰ লগত কেনেকৈ share কৰিব নহয় so it is your job next মই question number 9 টো চাও 9 number টো picture দিয়া আছে ইয়াতে ধুনীয়াকে ইয়াতে লৰা এজন আছে নহয় গছ বিলাক আছে flowers আছে birds আছে নদী আছে পানীটো যায় আছে সূৰ্যটো আছে এটো টোটালি মানে ন্যাচারাল সিন আছে so ইয়াতে কি কৈছিলো look at the picture টো চাব দিছে and write description about it and you can use the ideas given in the box এই বক্সৰ যি শব্দবিলাক দিয়া আছে নহয় এইবিলাক শব্দবিলাক ইউজ কৰি পেলাই এটা নিজে প্যাৰাগ্ৰাফ মানে বনাব দিছে so তাৰে কাৰণে মই আপোনালোকক ডাইৰেক্টলি আনসাৰটো দি দিও ইয়াতে মই লিখি দিছো ধুনীয়াকে আপোনালোকে ডাইৰেক্টলি ইয়াৰ পৰা লিখিব পাৰিব see this one question number 9 okay the picture depicts a beautiful sunny morning in nature a bright sun is rising on the horizon casting a warm glow over the scene okay the view is breathtaking with flowing water reflecting the sunlight okay in the foreground there are many flowers in bloom so casting vibrant colors okay a happy child stands with arms outstretched seemingly embracing the beauty of nature birds are chirping এগুলো শব্দ তাতে দিয়ে আছে বক্সত ঠিক আছে বাক্সত এই শব্দবিলাক ইউজ কৰি পেলাই তোমাৰ প্যাৰাগ্ৰাফ বনাইছো so birds are chirping adding to the peaceful atmosphere okay the scene captures the beauty of nature at its best there is a beautiful sunrise visible in the distance enhancing the overall beauty of the landscape the beauty of nature is truly evident in this serene setting so ইয়াতে আপোনাৰ কি কৈছে যি শব্দ ইয়াতে বাক্যত আছে সেইবিলাক শব্দ ইউজ কৰি পেলাই টু প্যাৰাগ্ৰাফ মই লিখিছো ইয়াতে কি কৈছে এটা সানি মৰ্নিং আছে সূৰ্যটো মানে উদয় হৈ আছে আকৌ সূৰ্যটো ইমান মানে উদয় হৈছে যে তাৰ কাৰণে বহুত ধুনীয়া গৰম মানে সেই সিনটো মানে ভিজুৱেলটো अगेन মানুহবিলাকে বহুত ধুনীয়া বতাহ লৈ আছে উশাহ নিশাহ লৈ আছে পানীটো ৰিফ্লেক্ট কৰি আছে সানলাইটটো মানে প্ৰতিফলন রিফ্লেক্টিং মানে কি প্ৰতিফলন হয়েছে সূর্য পোহৰটো and many flowers are there with different colors vibrant colors and child stands with arms outstretched মানে লৰাটো বহুত ধুনীয়াকে হাতটো খুলি ধুনীয়াকে থৈ দি আছে and enjoying the beauty of nature নহয় birds বিলাক গান গাই আছে শব্দ ওলাইছে next মানে overall মানে বহুত ধুনীয়া description দিছে এই পিকচাৰত মানে ন্যাচারাল সিনৰ নহয় okay so এটো ধুনীয়াকে আপোনালোকে ইয়াতে লিখি লব ঠিক আছে এটো ইয়াৰে লিখি আছে ধুনীয়াকে প্যাৰাগ্ৰাফটো লিখি লব okay then next এটো তো হল আমাৰ নহয় next আমাৰ ইয়াতে চাওকচোন question number 10 এটো আমাৰ ইয়াতে find words related to nature নহয় and encircle them so ইয়াতে চাওকচোন এই cloud যে আছে নহয় এই cloud তো আপনার তাহতে example হিসাবে দিয়ে দিছে আকৌ next মানে ইয়াতে nature লগত জড়িত কি কি হ'ব পাৰে so cloud হল এটা next এটা cliff হৈ যাব CLIFF এটো আপনার এই মাত্র মই পোয়েমত আপোনাক ডিসকাস কৰিছিলো যে কবিজনীয়ে কবিজটি যে আছে আমাৰ তেওঁ বহুত ধুনীয়াকে cliff to চাই আছে এটো সূৰ্য হৈ যাব sun এটো এটা ন্যাচারাল নেচার লগত জড়িত হৈ আছে sun সূৰ্য next wind হৈ যাব wind বতাহ নহয় and next হ'ব grass okay গতিকে পাঁচটা হল আমাৰ নেচার লগত জড়িত বস্তু এতিয়া এই পাঁচটাৰ লগত মেক সেন্টেন্স কৰিব দিছে সো প্ৰথমতে ক্লাউডৰ মই দিছো এই ক্লাউড ইজ মুভিং ইন দ্য স্কাই মানে ওপৰত আপোনাৰ ক্লাউডটো বহুত ধুনীয়াকে আহা কৰি আছে next wind the wind made grass go down মানে বতাহৰ কাৰণে grass টিকি হৈছে তল ফালে নামি গৈছে sun the sun is rising okay the grass is green
cliff, the poet is looking at the cliff. Okay, so ধুনীয়াকে এইটো লিখি ল'ব মই মেক সেন্টেন্স নিজৰ ফালেদি দিছো ধুনীয়াকে আকৌ ইয়াতে এইটো ডিসকাস কৰিব দিছে আপোনালোকক এইটো নিজে ফ্ৰেণ্ডৰ লগত ডিসকাস কৰিব প্লান্টস বিলাক প্লান্টিং কেনে কৰিছো ওকে ইয়াতে এটা পিকচাৰ দি আছে পেজ নম্বৰ আপনার 70 টো চাবচোন লুক এট দ্য পিকচার্স ইয়াতে দিছে কোনে কি কৰি আছে লৰাটোৱে তাৰে নাম বিলাক এতে সাইডত দিয়া আছে হা সো প্ৰথমতে যেহেতু এটা এটা মানে গছৰ হেতু বস্তু মাটি দি আছে ৰুই আছে সো এটো প্ৰসেসটো কি বুলি কও উইডিং বুলি কও কি বুলি কও উইডিং তাৰপিছত নেক্সট ইয়াতে এতে কিবা কিবি বস্তু যোগ কৰি আছে পোখক বিলাক সো হেতু কাৰণে কি হ'ব এটো প্ৰভাইডিং নিউট্ৰিয়েন্টস ওকে তাৰপিছত নেক্সট চাবচোন আপোনালোকে সেকেন্ড টু ইয়াতে কি ধুনীয়াকে চাৰিওফালে এটা বাউন্ডাৰী দি আছে তাক আমি কি বুলি কম ফেন্সিং বুলি কম ঠিক আছে আৰু তাৰে নেক্সট কি দিছিলো protecting from pests and diseases এটো ইয়াতে স্প্ৰে কৰি আছিল স্প্ৰে পানী বটল এই বটলত কিবা কিবি ঔষধ বিলাক আছে আৰু হেতু মানে পাতত এনে ছিটাই দিলে কি হয় বেমাৰ সেমাৰে মানে যদি কিবা পোকা-চোকা খাইছে এটা ঠিক হৈ যায় ওকে so protecting from pests and diseases and next last to যে আছে noise ensuring sufficient sunlight সূৰ্যটো পোহৰ পাই আছে and lastly কি হ'ব watering regularly পানী দি আছে এই পানী দিয়ে তো ধুনীয়াকে গছটো মানে কি বৃদ্ধি হ'ব ওকে so these are the 6 steps already ইয়াতে দিয়া আছে এইবিলা ইউজ কৰি পেলে মই ইয়াৰে নামলা লিখি দিছো আপোনালোকে ধুনীয়াকে লিখি লব ঠিক আছে এতিয়া আমাৰ নেক্সট এটা ড্ৰ সিনারি আছে সিনারিটো মই এনে জাস্ট ড্ৰ কৰি দিছো ইউ ক্যান টেক ইট ফ্ৰম হিয়াৰ ধুনীয়াকে আপোনাৰ ইয়াৰ পৰা এটা পিকচাৰটো লৈ লব পজ কৰি দিব ভিডিওটো আৰু হেনেকে চাই কৰি নিজৰ কিতাপত ধুনীয়াকে ড্ৰ কৰি দিব ওকে ইটো নেচাৰেল সিনারি হ'ব লাগে সো ইয়াতে মই সান ইউজ কৰিছো পাহাৰ ইউজ কৰিছো পানী আছে নাও আছে গ্ৰাস বিলাক আছে এটো ৰাস্তা আছে ঘৰ আছে গছ বিলাক আছে বাৰ্ডস আছে সো these all are parts of nature okay so here natural scenery হিচাপত মই এটো দিছো ধুনীয়াকে চাই কৰি ড্ৰ কৰি লব okay next আমাৰ ইয়াতে কেইটামান শব্দ আছে এটো পঢ়িব দিছে আপোনালোকক যেনেকৈ হিল ৰাইজ লাইটস উইন্ড ক্লিফ থিং পিক মাইন ইয়াতে চাওকচোন সবতে আই আছে আৰু সবকে pronunciation যে কৰিছো মই দুটা ধৰণৰ কৰিছো যেনেকৈ হিল ই হিচাপত কৰিছো pronounce এটো ৰাইজ আই হিচাপত pronounce কৰিছো ওকে সো এনেকৈ আপোনাৰ দুটা বক্স দিছে ইয়াতে আপোনাৰ যেনেকৈ হিলৰ লগত যিমান শব্দ আছে নহয় ধুনীয়াকে আপোনালোকে ইয়াতে কি কৰিব পাৰে লিখিব দিছে যেনে হিলৰ লগত কি হ'ব ক্লিফ হ'ব থিং হ'ব পিক হ'ব হয়নে again ইয়াতে বক্স বি আছে হয়নে সো ইয়াতে আপোনাৰ কি কি হৈ যাব মাইন হা লাইক টাইম কাইট জিটি আপনি ইউজ কৰিব পাৰে নহয় সো এতে চাওকচোন এই ইয়াৰে পৰা তো মই শব্দবিলাক মানে লৈছোৱে কিন্তু এতে 8টা মান শব্দ ইউজ কৰিব দিছে গতিকে ইয়াৰে কাৰণে মই নিজৰ ফালেটো কেইটামান শব্দ ইউজ কৰিছো ঠিক আছে এড কৰিছো ইয়াতে কৈছে নহয় এড ওয়ার্ডস ফিড বক্স সো মই এতে ক্লিফ ইয়াৰে পৰা দিছোৱে ক্লিফটো আমি ই হিচাপত pronounce কৰো ক্লিফ থিং ইয়াতে আই টু ই হিচাপত pronounce হৈছে থিং পিক সিক ওকে ইয়াতে সিক ইয়াতে নাই বাট মই নিজৰ ফালেদি দিছো ঠিক আছে ৰাইজ টু চাবচোন মাইন আছে মাইন দিছো মই লাইক দিব পাৰে লাইটস ইয়াতে লাইটস আছে গতি লাইটসও মই দি দিছো টাইম ইয়াতে টাইম নাই বাট মই দিছো কাৰণ হেনেকুৱা শব্দ ইয়াতে বেছি নাই ওকে এই গতিকে মই নিজৰ ফালেদি দিছো আপোনালোকক তাৰে পিছত টাইম কাইট এইবিলাক মই নিজৰ ফালেদি দিছো ওকে ঠিক আছে বুজি পাইছে বস্তুটো উইন্ড টু আছে যে ডব্লিউ আই এন ডি টু আমি দুই ধৰণ pronounce কৰো গতিকে সেইকাৰণে মই উইন্ড টু এতে কি বুলি কয় এড কৰা নাই হা গতিকে এইখিনি মই দিছো নিজৰ ফালেদি ধুনীয়াকে লিখি লব এতিয়া আমাৰ নেক্সট কোৱেশ্চনটো আছে কোৱেশ্চন নম্বৰ 14 আমাৰ যে পোয়েমটো আছে পোয়েমৰ পৰা নাউনটো বাছি ওলাব দিছে যেনেকৈ হিল হয় হেনেকৈ আৰু এটা শব্দ কি আছে সান সূৰ্য এটো নাউন হ'ব ঠিক আছে প্ৰনাউন ওলাব দিছে pronoun যোনটো নাউনৰ জায়গাত আমি ইউজ কৰো হেতু হল আই আৰু এটা শব্দ আছে মাইন তাতে মাইন আছে গতিকে মাইন দিছো মই এডজেক্টিভ কোনটো হ'ব এডজেক্টিভ মানে যোনটো তাৰ বিষয় বুজায় ভাল বেয়া হেনেকুৱা হেতু আমি এডজেক্টিভ বুলি বুজাও হা সো গ্লেডিয়েষ্ট মানে বহুত হ্যাপি আছিল হেতু এটা এডজেক্টিভ হল সেম কোয়াইট এটা আপনার এডজেক্টিভ বুজাব ইয়াতে ঠিক আছে তাৰপিছত ভার্বটো আপনার কি কাম কৰিছে হেতু বুজাইছে যেনেকৈ টাচ লুক যেনেকৈ টাচ কৰি টাচ হাতেৰি লাগা লুক চকুৰি চোৱা এইবিলাক ভার্ব বুজাব ঠিক আছে নেক্সট 15 নম্বৰ যে কোৱেশ্চনটো আছে এটো আপনার বুজাই দিছে যে গ্লেডিয়েষ্ট যে হয় হেতু আপনার গ্ল্যাডৰ সুপাৰলেটিভ ডিগ্ৰী হয়
হা সেম ওয়ে গ্লাইডাৰ টু হৈ যাব কম্পাৰেটিভ ডিগ্ৰী ওকে সো ইয়াতে কেইটামান শব্দ দিয়া আছে টেবলত চাই লওকচোন ইয়াতে কি কৈছে কোল্ড কোল্ডাৰ কোল্ডেষ্ট লাইট লাইটাৰ লাইটেষ্ট এইবিলাক ভালকে চাই ল'ব হা পৰীক্ষাত আহিব পাৰে ক্লিন ক্লিনাৰ ক্লিনেষ্ট next bright brighter brightest tall taller tallest okay so these are comparative degree and these are superlative degree and normal to আমি কি বলি কও positive degree ঠিক আছে positive degree comparative degree and superlative degree okay next আপনার ইয়াতে আকৌ দিছে আমি মানে নিজে কৰিব দিছে যেনেকৈ quite quite কি হৈ যাব quieter quietest okay spellings বিলাক ভালকে চাব er ইয়াতে এড কৰিছো comparative degree কাৰণে superlative কাৰণে est okay safe আছে safe safer safest slow slower slowest okay ধুনীয়াকে লিখি লব okay next এটো ডিগ্ৰীৰ কাম হল এটা আমি সি নম্বৰ যে কোৱেশ্চনটো আছে ইয়াতে এটা গ্ৰীনাৰী আছে এটা অলপ ক্লিন আছে নহয় সৰি ক্লিন আছে আৰু গ্ৰীন আছে বাট এটো চাওঁচোন কিমান লেতেৰা হৈ আছে আৰু বেছি গ্ৰীনিশো হোৱা নাই সো পিকচাৰ 1 মই মানে বেছি ভাল পাম সো ইয়াতে সুধিছে কোনটো পিকচাৰ আপুনি বেছি ভাল পাইছে সো আই উইল লাইক পিকচাৰ নম্বৰ 1 okay this is much better than picture number 2 next যে আপোনালোকে ফ্ৰেন্ডৰ লগত কি কৰিব দিছে discuss কৰিব দিছে that how can you protect nature so these all are the ways that you can work in group ha আপোনালোক গ্ৰুপত স্কুলত কাম কৰিব পাৰিব so আপোনালোকে কৰিব এইটো কাম ঠিক আছে next read these lines from the poem এইটো read কৰিব দিছে যেনে I will be the gladdest thing I will touch 100 flowers I will look at cliffs and clouds I will mark which must be mine so এইবিলাক যে আছে will use কৰি পেলাই এইটো future tense বস্তুটো কাম কৰিছে will shall use কৰি পেলাই আমি future ৰ কাম কৰো হা future বস্তুটো আমি হেনেকে বুজাও so কেইটামান sentence will আৰু shall use কৰি পেলাই বনাব দিছে so এতে প্ৰথম sentence মই দিছো I will go for a walk in the park okay এতে will use কৰিছো I shall read a new book in the evening গধূলি মই এটা নতুন কিতাপ পঢ়িম so এতে shall use কৰিছো so these all are future tense sentence okay next is চাবচোন write down what usually you do in the morning ৰাতিপুৱা আপোনালোকে generally কি কাম কৰে so এটো লিখিব দিছে in present tense ha so present tense লিখিলে মই normally লিখিছো I wake up early in the morning মই ৰাতিপুৱা সোনকালে উঠো I brush my teeth daily মই সদায় ৰাতিপুৱা কি কৰো brush কৰো তাত নহয় so এটো generally আমি সদায় ৰাতিপুৱা কামটো কৰো গতিকে এটো present tense মই দিছো next আছে আপোনাৰ competition announcement হৈছে okay so ইয়াতে আপোনাৰ information লিখিব দিছে যেনেকৈ the art competition will be held on the occasion of schools annual day okay যেনেকৈ annual day function হয় তাতে আমরা কি কৰিছে art competition পাতিছে okay theme of the competition is nature's beauty মানে beauty nature to মানে sorry nature beauty to বস্তুটো hey theme আছে competition and competition will start at 9 am okay and students have to bring the necessary pencil and colors okay and the school authority will provide only the drawing sheets only মাত্র drawing sheets মাত্র provide করিব and 3 winners from each group will be awarded মানে প্রতিটো গ্রুপৰ পৰা তিনটাকে আমি কি কৰিম সিলেক্ট কৰিম আৰু award দিম okay so these all are competition based question okay fill in the blanks কৰিব দিছো তো মই ধুনিয়াকে দি দিছো চাই পে ধুনিয়াকে লিখি লব আপোনালোকে okay আৰু ইয়াৰে চাওকচোন আপোনালোকে did you know আপনি জানেন এটো বিষয় so Molai forest this is one forest okay forest jungle so Molai forest is named after Jadav Molai Paeng an environmental activist from Majuli নামটো জানে জায়গাটো নহয় তাৰে পৰা এজনে বহুত ধুনিয়া মানে একজন বহুত ধুনিয়া ভাল মানুহ আছিল environmental activist হয় তেওঁৰ নামটো আছিল Molai Paeng আৰু তেওঁৰ নামত এই ফৰেষ্টৰ নামটো ৰাখা হৈছে Molai forest and Jadav Paeng is known as the forest man of India তো কি হিসাবে নামটো জানা যায় forest man of India okay কাক জানা হয় Molai Paeng okay he planted various tree species on a barren sandbar of Brahmaputra river his work transformed the barren sandbar into a large forest and this forest is now known as Molai forest this forest is home to many wild animals birds etc so Molai forest কিয় দিয়া গৈছে তেওঁৰ নামটো কাৰণ তেওঁ নিজে মানে বহুত গছনি ৰুইছিল আৰু আজি সেই ফৰেষ্টটো হৈছে কিমান জন্তু চৰাইৰ ঘৰ ওকে সেই কাৰণেটো মানে যেটো নিজে কৰিছে কামটো গতিকে ফৰেষ্টৰ নামটো আছে কিনো Molai forest okay and মানুহজনৰ নামটো কি আছেনো Jadav Paeng okay তো কি বুলি কোৱা হয় forest man of India এটো কোশ্চেন দিব পাৰে who is known as forest man of India so answer will be what Jadav Paeng
ওকে MCQ থাকে নহয় আপোনালোকৰ সো ইয়াৰ তাতে এইটো প্ৰশ্ন দিব পাৰে ওকে ধুনীয়াকৈ চাই ল'ব নেক্সট আপোনাৰ আছে এতে ট্ৰান্সক্ৰিপ্ট লিসনিং টেক্সট সো এইটো আপোনালোকে চাই ল'ব ঠিক আছে ইয়াৰ লগত মোৰ এইটো ভিডিওটো ইয়াতে ফিনিশ কৰিলো ইয়াতে লেসন 1 2 কোৱেশ্চন আছে প্ৰভাইড কৰা হৈছে আপোনালোকক ধুনীয়াকৈ ইউ কেন সি এন্ড ৰাইট ফ্ৰম হিয়াৰ ওকে সব কোৱেশ্চন বিলাক ধুনীয়াকৈ মই প্ৰভাইড কৰি দিছো আপোনালোকক ঠিক আছে ধুনীয়াকৈ লিখি ল'ব ইয়াৰে পৰা প্ৰশ্নবিলাক each and every question মই আপোনালোকক প্ৰভাইড কৰিছো আজিৰ ক্লাছত গতিকে ধুনীয়াকৈ পঢ়িব ধুনীয়াকৈ লিখিব আৰু স্পেলিং মিস্টেকস নকৰিব ওকে যদি ভিডিওটো ভাল পাইছে প্লিজ প্ৰেছ দ্য লাইক বাটন ওকে আৰু কোৱেশ্চন আনসাৰ যিমান প্ৰভাইড কৰিছো ধুনীয়াকৈ লিখিব থ্যাঙ্কস ফৰ ওয়াচিং জয় হিন্দ